যোৰহাট তথা উজনি অসমৰ স্ত্ৰী শিক্ষাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰি অহা যোৰহাটৰ দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়ৰ উদ্যোগত মহাবিদ্যালয়ৰ প্ৰতিষ্ঠানিক বিকাশ আৰু দক্ষতা বৃদ্ধি সমিতিৰ উদ্যোগত IQACৰ সহযোগত দেৱী উদ্ভাৱন পদক্ষেপ আৰু অনুশীলনৰ বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। এই অনুষ্ঠানত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ শিল্প চিত্ৰকলা, চিলাই কাম, বেকিং, খাদ্য সংৰক্ষণ, সৌন্দৰ্য আৰু সুস্থতা, গহনা নিৰ্মাণ, পচন সাৰ নিৰ্মাণ আদিৰ দক্ষতা ভিত্তিক প্ৰদৰ্শন কৰা হয় আৰু লগতে ছাত্ৰসকলক আৰ্থিক স্বাধীনতাৰ ভাৱ জগাই তুলিবলৈ সামগ্ৰীৰ বজাৰকৰণ আৰম্ভ কৰিবলৈ উৎসাহিত কৰাৰ এক মঞ্চ প্ৰদান কৰা হয়। এই প্ৰদৰ্শনীৰ শুভাৰম্ভ কৰে সম জিলা আয়ুক্ত মৃগেন নৰহে। অনুষ্ঠানত মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকাসকলৰ উপৰিও বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। নিউ এডুকেশ্যন পলিচি 2020 চন সেইটো যদি অধ্যয়ন কৰে বা সেইটো চায়, তাত ক্লিয়াৰলি তাত লিখাই আছে যে মাল্টি ডিচিপ্লিনাৰী এপ্ৰ'চ অফ এডুকেশ্যনছ। একাডেমিক অকল একাডেমিক লাৰ্ণিঙে নহয়, ক্লাছৰুম লাৰ্ণিঙে নহয়, বাচ্চাবিলাকে বেলেগ বেলেগ ফিল্ডত বেলেগ বেলেগ এক্টিভিটিছবিলাকত বেলেগ বেলেগ ফিল্ডত সিহঁতে পাৰফৰ্ম কৰিব লাগিব। সিহঁতৰ যিখিনি স্কিলছ আছে সেইখিনি মানে শ্ব' কৰিব পৰা, সেইখিনি যাতে আমি নাৰ্চাৰ কৰিব পাৰোঁ। এভৰি ইনষ্টিটিউশ্যনছ, কলেজ, ইউনিভাৰ্চিটি, স্কুলছবিলাকে সেইটো কৰিব লাগিব। এজ পাৰ্ট অফ দিছ আজি DCB কলেজত দেৱী ইন'ভেশ্যনছ এণ্ড প্ৰেক্টিচেছ আৰু এটা আছিলে সিহঁতৰ টপিক, এটা আৰ্নিং এটা আৰ্নিং আছে, লাৰ্ণিং উইথ আৰ্নিং। এই ইনিচিয়েটিভ তেখেতসকলে কৰিছে। যি স্কিল আছে ছাত্ৰ ছাত্ৰীসকলৰ, এই সকলো স্কিলছতে তেখেতসকলে আগবাঢ়িবৰ বাবে এটা স্ক'প আছে। চ' দিছ ইজ এ ভেৰি গুড ইনিচিয়েটিভ ফ্ৰম দ্য DCB কলেজ। প্ৰথমতে আমি দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ইতিমধ্যে আমাৰ ছাৰে কৈছে যে আমাৰ যি ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 ইয়াৰ অধীনত উচ্চ শিক্ষা, মাধ্যমিক শিক্ষা বা প্ৰাথমিক শিক্ষা সকলোতে এক আমূল পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰা হৈছে। আমি মাল্টিডিচিপ্লিনাৰী, ইণ্টাৰডিচিপ্লিনাৰী এপ্ৰ'চ গ্ৰহণ কৰা হৈছে। তাৰ লগত স্কিল ডেভেলপমেণ্ট, দক্ষতা বিকাশৰ পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰা হৈছে। আমি বহু ক্ষেত্ৰত দেখোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে উচ্চ শিক্ষাৰে শিক্ষিত হোৱাৰ পিছতো তেখেতসকলৰ দক্ষতাৰ কিছু কম হোৱাৰ কাৰণে বহু ক্ষেত্ৰতে তেওঁলোকে কৰ্মসংস্থাপন পোৱাৰ পৰা বঞ্চিত হৈ থাকে। গতিকে আমি ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ ওপৰত গুৰুত্ব দি আমি যোৱা 2 সপ্তাহৰ অধিক সময় আমাৰ ছাত্ৰীসকলক বিভিন্ন ক্ষেত্ৰত আমি দক্ষতা বৃদ্ধি কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু এই প্ৰচেষ্টাটো আমি আগলৈও চলাই ৰাখিম। সেই উদ্দেশ্যে মহাবিদ্যালয়ত আমি এক দক্ষতা বিকাশ কেন্দ্ৰ গঠনৰ সিদ্ধান্ত লৈছোঁ, স্কিল ডেভেলপমেণ্ট চেণ্টাৰ।